Good morning, students. আজি আমি অধ্যয়ন বল আৰু গতি বিষয়ক সূত্ৰসমূহ এই পাঠটোৰ লৈ যোৱা অংশখিনি আলোচনা কৰোৱা বা বুজিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ক্লাছত বল আৰু নিউটনৰ প্ৰথম সূত্ৰৰ বিষয়ে আলোচনা কৰা হৈছিলে আৰু নিউটনৰ প্ৰথম সূত্ৰৰ লগত ৰিলেটেড থকা সম্বন্ধ থকা কিছুমান ঘটনা আমাৰ দৈনন্দিন জীৱনত ঘটি থকা কিছুমান ঘটনাৰ বিষয়ে মই আলোচনা কৰিছিলোঁ। তেনেকুৱা এটা ঘটনা ইয়াতো আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া ইয়াতে আমি কি কৰিম, এটা গ্লাছ ল'ব লাগিব। আৰু যিটো পানী খোৱা গ্লাছ, সেই গ্লাছ এটা ল'লোঁ আৰু এখন চাৰিকণীয়া এখন কাৰ্ডবৰ্ড এখন ল'লোঁ, ডাঠ কাগজ এখন কাৰ্ডবৰ্ড এখন ল'লোঁ, ওপৰত থ'লোঁ, গ্লাছটো ঠিক ওপৰত থৈছোঁ। থৈ পিনে সেই কাৰ্ডবৰ্ডখনৰ ওপৰত একদম কাৰ্ডবৰ্ডখনৰ মাজত তাৰমানে এটকাটো থ'ম। তাৰপিছত অলপ পিছত যেতিয়া কাৰ্ডবৰ্ডখন আমি জোৰেৰে টানি দিম, এই কাৰ্ডবৰ্ডখন এটা মূৰত ধৰি পিনে আমি যদি জোৰেৰে টানি দিওঁ, এটকাটো কি হ'ব, ই কাৰ্ডবৰ্ডখনৰ লগত চিটিকি নাযায় পিনে কি হ'ব, ই ঠিক তলত, এইখিনি আছিলতো ঠিক গ্লাছটোৰ তলত পৰিব। কি কাৰণত এইটো চিটিকি যাব লাগিছিল, কিন্তু চিটিকি নগৈ পিনে ই ঠিক তলত পৰিছে। ইয়াৰ কাৰণটো হৈছে ইয়াৰ জড়তা, ইনাৰ্চিয়া। জড়তা মানে কি, জড়তা মানে হৈছে বস্তুৰ এটা প্ৰৱণতা, যাৰ দ্বাৰা বস্তুটোৱে নিজৰ গতি অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। ইয়াতে কি হৈছে, এই যিটো এটকাটো আমি থৈছিলোঁ, এইটো স্থিতি জড়তাৰ প্ৰভাৱত আছে বা ই স্থিতিশীল অৱস্থাত আছে। আৰু আমি যেতিয়া কাৰ্ডবৰ্ডখনত গতি প্ৰদান কৰিলোঁ, সেই গতিক তাৰমানে এই এটকাটোৱে বাধা দিব চেষ্টা কৰিছে, আৰু সেই বাধা দিয়াৰ বাবে এই কাগজখনৰ লগত চিটিকি নগৈ পিনে ই তলত পৰিছে। দিছোঁ মুদ্ৰাটোৰ জড়তাই কাগজখন চিটিকি যোৱা স্বত্তেও তাৰ স্থিতিশীল অৱস্থাত বাহাল ৰখাৰ প্ৰভাৱ কৰিছে। আৰু তাৰ যিটো স্থিতিশীল অৱস্থা, ৰৈ থকা অৱস্থা, সেই অৱস্থাটো ই বাহাল ৰাখিছে। তাৰমানে এই জড়তাৰ কাৰণে ই তললৈকে পৰিলে। এইটো হৈছে আমাৰ প্ৰথম সূত্ৰৰ এটা উদাহৰণ। প্ৰথম সূত্ৰটোৰ মতে আছিলে যে বল প্ৰয়োগ নকৰা পৰ্যন্ত, তাৰমানে প্ৰযুক্ত বল প্ৰয়োগ নকৰা পৰ্যন্ত বস্তু এটা নিজৰ স্থিতিশীল বা গতিশীল অৱস্থা বৰ্তাই ৰাখিব খোজে। এতিয়া 2 নম্বৰ পইণ্ট, জড়তা আৰু ভৰ। জড়তা হৈছে স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনত বাধা দিয়া স্বাভাৱিক প্ৰৱণতা। মানে বস্তু এটা স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনত যিটো বাধা দিয়াৰ প্ৰৱণতা, সেইটোক আমি জড়তা বুলি কওঁ। জড়তাৰ ভৰৰ লগত কি সম্বন্ধ, জড়তা আৰু ভৰৰ মাজত কি সম্বন্ধ? এতিয়া আমি ক'ব পাৰোঁ যে ভৰ যদি বেছি হয় তেন্তে জড়তা বেছি হ'ব। যিটো বস্তুৰ ভৰ বেছি তাৰ জড়তা বেছি। এতিয়া আমি ঠেলা গাড়ী এখন ঠেলিবলৈ যিমান বল লাগিব, সেই বলেৰে আমি মালগাড়ী এখন ঠেলিব নোৱাৰোঁ। কি কাৰণত? কাৰণ ঠেলা গাড়ীখনৰ ওজন খুবেই কম আৰু মালগাড়ীখনৰ ওজন বেছি। তাৰমানে মালগাড়ীখন ঠেলিব লাগিলে বহুত বেছি বল প্ৰয়োগ কৰিব লাগিব। সেইটো হৈছে জড়তা আৰু ভৰ। তাৰমানে ভৰ যদি বেছি হয়, জড়তাৰ মানটো বেছি হ'ব। এতিয়া আমি গতি বিষয়ক দ্বিতীয় সূত্ৰৰ বিষয়ে আলোচনা কৰিম। গতি বিষয়ক দ্বিতীয় সূত্ৰৰ বিষয়ে আলোচনা কৰাৰ আগতে প্ৰথম সূত্ৰ আমি জানি ল'ব লাগিব। প্ৰথম সূত্ৰটো আছিল যে ইয়াতে প্ৰযুক্ত বল এটা প্ৰয়োগ কৰিলে বস্তু এটা কি হয়, গতি অৱস্থা বা তাৰ বেগৰ পৰিৱৰ্তন হয়। বেগৰ পৰিৱৰ্তন হোৱা মানে হৈছে বস্তুটো ত্বৰিত হ'ব বা বস্তুটো ত্বৰণ সৃষ্টি হ'ব। এতিয়া এই সৃষ্টি হোৱা ত্বৰণ প্ৰযুক্ত বলৰ ওপৰত কিদৰে নিৰ্ভৰ কৰে, তাৰ কাৰণে আমি দুটা উদাহৰণ দিছোঁ। প্ৰথমটো উদাহৰণ আমি টেনিছ বলত লৈছোঁ, টেনিছ বল আৰু ক্ৰিকেট বল। টেনিছ বল এটা যেতিয়া খেলুৱৈজনৰ গাত লাগে, তেতিয়া খেলুৱৈজন আঘাতপ্ৰাপ্ত নহয়। কিন্তু যেতিয়া ক্ৰিকেট বল, তীব্ৰ বেগী ক্ৰিকেট বল এটা যেতিয়া গাত লাগিব, তেতিয়া আঘাতপ্ৰাপ্ত হয়। সাধাৰণতে ক্ৰিকেট বল দেখোঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। কি কাৰণত হ'ব? টেনিছ বলটোৰ ওজন, ক্ৰিকেট বলটোৰ ওজন, টেনিছ বলটোৰ যিটো ভৰ ক্ৰিকেটৰ বলতকৈ বহুত কম। ক্ৰিকেটৰ বলটোৰ ভৰটো বহুত বেছি, আৰু ভৰ বহুত বেছি হোৱাৰ কাৰণে কি হ'ব, ক্ৰিকেট বলৰ যিটো সংঘাত, এই সংঘাতটো তীব্ৰ হয়, আৰু তীব্ৰ হ'লে খেলুৱৈজন আঘাতপ্ৰাপ্ত হয়। কিন্তু ছেকেণ্ড উদাহৰণটো আমি চাওঁ, বন্দুকৰ গুলি এটা নিচেই সৰু হোৱাৰ কাৰণে ইয়াৰ ভৰ খুবেই কম, কিন্তু এই গুলিটো মানুহ এজনৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। তাৰমানে ইয়াৰ সংঘাতটো অতি তীব্ৰ। কি কাৰণত? ইয়াৰ কাৰণটো হৈছে যদিও গুলিটোৰ ভৰ কম, খুবেই কম, তথাপি ইয়াৰ যিটো বেগটো বহুত বেছি। সেইকাৰণে ইয়াৰ পৰা আমি বুজোঁ যে সংঘাতৰ তীব্ৰতা বস্তুৰ ভৰ আৰু বেগৰ ওপৰত নিৰ্ভৰ কৰে।
তাৰমানে যিটো সংঘাত হয় সংঘাতৰ তীব্ৰতাটো ভৰ আৰু বেগৰ ওপৰত নিৰ্ভৰ কৰে ভৰ আৰু বেগৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ বস্তুৰ ভৰ আৰু বেগ সংযোজিত হয় থকা অন্য এটা ৰাশি আছে যেন লাগে তাৰমানে এনেকুৱা এটা ৰাশি থাকিব পাৰে নেকি যিটো ভৰ আৰু বেগ মিলি কিনে হ'ব থাকিব নিউটনে এনেকুৱা এটা ৰাশিৰ নাম দিছিলে আৰু ৰাশিটোৰ নাম হৈছে ইংলিছত ইয়াক মমেণ্টাম বুলি কয় অসমীয়াত ভৰ বেগ বুলি কোৱা আছে এইটো হৈছে ভৰ আৰু বেগৰ গুণফল ভৰ আৰু বেগৰ গুণফল পি পি মানে হৈছে ভৰ বেগ ই ইকুৱেল টু এম ভি এম মানে হৈছে এতিয়া এম মানে হৈছে ভৰ আৰু ভি মানে হৈছে বেগ এই দুটা যদি আমি পূৰণ কৰোঁ তেন্তে আমি বস্তু এটা ভৰ বেগ পাম তাৰমানে কোনো বস্তু যদি ভৰ বেছি থাকে তেন্তে ইয়াৰ ভৰ বেগ বেছি হ'ব আৰু কোনো বস্তু যদি বেগ বেছি হয় তেন্তে ভৰ বেগ বেছি হ'ব পাৰে তাৰমানে এই ভৰ আৰু বেগৰ ওপৰত ইয়াত এই ৰাশিটো নিৰ্ভৰ কৰে ভৰ বেগ যিটো ৰাশি এই ৰাশিটো এটা ভেক্টৰ ৰাশি বুলি কোৱা হয় কি কাৰণত ভেক্টৰ ৰাশি বোলা হয় কাৰণ ইয়াৰ মান আৰু দিশ দুয়োটাই আছে আৰু দিশটো কোনপিনে হ'ব ই হ'ব যিটো বেগৰ দিশ ভি যিটো বেগ আছে বেগৰ যিটো দিশ হ'ব সেইটোৱে হ'ব ভৰ বেগৰ দিশ আৰু ইয়াৰ এছআই একক হৈছে কেজি মিটাৰ প্ৰতি ছেকেণ্ড ভৰৰ এককটো হৈছে কেজি আৰু বেগৰ একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড সেইকাৰণে কেজি মিটাৰ প্ৰতি ছেকেণ্ড মনত ৰাখিবা এইটো এতিয়া ভৰবেগৰ পৰিৱৰ্তন নিৰ্ণয় কৰিবলৈ প্ৰযুক্ত বলৰ মানৰ উপৰিও বল প্ৰয়োগ কৰা সময়ৰ প্ৰয়োজন হয় কাৰণ ভৰবেগৰ যিটো পৰিৱৰ্তন এইটো আমি নিৰ্ণয় কৰিব লাগিলে বলটোতো লাগিবই তাৰ উপৰিও বলটো কিমান সময়ৰ বাবে আমি প্ৰয়োগ কৰিছোঁ সেই সময়ৰ মানটো আমাক লাগিব এতেকে ভৰবেগৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজন হোৱা বল সময়ৰ সাপেক্ষে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ ওপৰত নিৰ্ভৰশীল তাৰমানে যিটো বল প্ৰয়োগ হ'ব সেই বলটো ভৰবেগৰ যিটো পৰিৱৰ্তনৰ হাৰ এই হাৰৰ ওপৰত নিৰ্ভৰ কৰিব তাৰমানে এতিয়া বলটো যদি এফ বুলি কয় ইকুৱেল টু এম ভি মাইনাছ এম ইউ বাই টি এম ভি মাইনাছ এম ইউ মানে হৈছে ভৰবেগৰ পৰিৱৰ্তন আৰু ইয়াক যদি আমি সময়ৰ হৰণ কৰোঁ তেন্তে এইটো কোৱা হ'ব ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ তাৰমানে এই প্ৰযুক্ত বলটো ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ ওপৰত নিৰ্ভৰশীল এতিয়া আহোঁ আমি গতিৰ বিষয়ক দ্বিতীয় সূত্ৰলৈ এই সূত্ৰমতে বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক মানে বস্তুৰ ভৰবেগৰ যিটো পৰিৱৰ্তনৰ হাৰ সেইটো হৈছে প্ৰয়োগ কৰা বলৰ সমানুপাতিক তাৰমানে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো যিমানে বাঢ়িব সিমানে বলটো বাঢ়িব বা বলটো যিমানে বাঢ়িব সিমানে বস্তুৰ পৰিৱৰ্তনৰ হাৰটো ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো বাঢ়িব আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয় আৰু পৰিৱৰ্তন যে ভৰবেগৰ পৰিৱৰ্তন এই পৰিৱৰ্তনৰ যিটো দিশ সেইটো বলৰ দিশতে হ'ব বলটো আমি যিপিনে প্ৰয়োগ কৰিম সেই বলৰ দিশতে পৰিৱৰ্তনৰ দিশটো হ'ব এতিয়া এই দ্বিতীয় সূত্ৰ আছে ইয়াত এটা গাণিতিক ৰূপ আমি দিব পাৰোঁ বা এইটো খুব ইম্পৰ্টেণ্ট পৰীক্ষাত খুবেই আহি থাকে গাণিতিক ৰূপটো দিব লাগিলে আমি কিছুমান বস্তু ধৰি ল'ব লাগিব ইয়াতে প্ৰথমতে কোৱা হৈছে ধৰা হওক এম ভৰৰ বস্তু এটা আমি এম ভৰৰ বস্তু এটা লৈছোঁ যাৰ প্ৰাৰম্ভিক বেগ হৈছে ইউটো হৈছে তাৰ এই বস্তুটোৰ প্ৰাৰম্ভিক বেগ এতিয়া এটা ধ্ৰুৱক বল এফ ইয়াৰ ওপৰত টি সময়ৰ বাবে ক্ৰিয়াশীল হয় যাক সুষমভাৱে ভি বেগলৈ ত্বৰিত কৰিলে তাৰপিছত কি কৈছে যে ধ্ৰুৱক বল এটা এফ বলটো আমি টি সময়ৰ কাৰণে এই বস্তুটোৰ ওপৰত প্ৰয়োগ কৰিলোঁ আৰু বস্তুটোৰ ওপৰত বলটো প্ৰয়োগ কৰাৰ ফলত এই বস্তুটোৰ যিটো প্ৰাৰম্ভিক বেগ ইউ আছিলে ইউৰ পৰা বাঢ়ি কিনে হৈছে ভি অন্তিম বেগটো ভি হ'ব কাৰণে ভিলৈকে ইয়াত ত্বৰিত কৰা হৈছে বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ এই বস্তুটোৰ যিটো অন্তিম আৰু প্ৰাৰম্ভিক ভৰবেগ হ'ব সেইটো হ'ব প্ৰাৰম্ভিক ভৰবেগ হ'ব P1 ইকুৱেল টু এম ইউ প্ৰাৰম্ভিক ভৰবেগ তাৰমানে ভৰ পূৰণ প্ৰাৰম্ভিক বেগ আৰু লগতে অন্তিম বেগটো হ'ব অন্তিম ভৰবেগ হ'ব P2 ইকুৱেল টু এম ভি P2 ইকুৱেল টু এম ভি এম মানে হৈছে ভৰ বা ভি মানে হৈছে অন্তিম বেগ বস্তুটোৰ অন্তিম বেগ তাৰপিছত ভৰবেগৰ পৰিৱৰ্তন সমানুপাতিক P2 মাইনাছ P1 তাৰমানে এই দ্বিতীয় সূত্ৰমতে হ'ব ভৰবেগৰ যিটো পৰিৱৰ্তন এই যিটো ভৰবেগৰ পৰিৱৰ্তন এইটো সমানুপাতিক হ'ব P2 মাইনাছ P1 P2 মানে হৈছে এম ভি আৰু P1 মানে হৈছে এম ইউ সেইকাৰণে এম ভি মাইনাছ এম ইউ তাৰপিছত আমি এইটো কমন ল'ব পাৰিম এম ভি মাইনাছ ইউ এতিয়া কৈছে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ মানে হৈছে এই যিটো ভৰবেগৰ পৰিৱৰ্তন হৈছে এম ভি মাইনাছ এম ইউ সেইটোক আমি সময়তে পূৰণ কৰিম তাৰমানে
পৰিৱৰ্তন হ'বলৈ কিমান সময় লৈছিলে সেই সময়লৈ ইয়াক হৰণ কৰিম এইটো এম ভি মাইনাছ ইউ বাই টি তাৰপিছত এইটো আমি বা প্ৰয়োগ কৰা বল বুলি ক'ব পাৰোঁ এফ এফ প্ৰপৰ্চনেল এফ সমানুপাতিক এম ভি মাইনাছ ইউ বাই টি তেতিয়া এই সমানুপাতিক চাইনডাল এই যিটো সমানুপাতিক চিন আছে এই চিনডাল চিনডাল উঠাবলৈ আমি এটা ধ্ৰুৱক দিব লাগিব যোনটোক কওঁ আমি সমানুপাতিক ধ্ৰুৱক এটা সমানুপাতিক ধ্ৰুৱক হিচাপে আমি কেটো লৈছোঁ এফ ইকুৱেল টু কে এম ভি মাইনাছ ইউ বাই টি এই ভি মাইনাছ ইউ বাই টিটো আমি এ বুলি লিখিব পাৰোঁ তৰণৰ এইটো ফৰ্মুলা কাৰণ এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি এই ভি মাইনাছ ইউৰ জেগাত আমি ভি মাইনাছ ইউ বাই টিৰ জেগাত আমি এ লিখিলোঁ যেনে এফ ইকুৱেল টু কে এম এ এতিয়া এই এৰ মানটো কিমান হ'ব এটা দিয়া আছে 1 কিলোগ্ৰাম ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰি 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণ সৃষ্টি কৰা বলকে বলৰ একক বোলা হয় বলৰ একক কাক বুলিব যেতিয়া 1 কিলোগ্ৰাম ভৰৰ ওপৰত এটাৰ ওপৰত এই বলটো ক্ৰিয়া কৰিব আৰু ক্ৰিয়া কৰাৰ ফলত এই বস্তুটোৰ যিটো ত্বৰণ সেইটো হ'ব 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এতিয়া একক বল একক বল সমান কে ইনটু 1 কেজি ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ গতিকে কে যিটো মান সেইটো হ'ব 1 এই 1 মানটো যদি আমি ইয়াতে বহাওঁ কে জেগাত বহাই দিওঁ তেতিয়া কি হ'ব এফ ইকুৱেল টু এম এ দ্বিতীয় যিটো সূত্ৰ আছে আমাৰ নিউটনৰ যিটো দ্বিতীয় গতিবেগৰ সূত্ৰ ইয়াৰ গাণিতিক ৰূপটো হৈছে এফ ইকুৱেল টু এম এ এই ডিডাকশ্যনটো খুব ইম্পৰ্টেণ্ট পাৰিলে ডিডাকশ্যনটো লিখি ল'বা পৰীক্ষাত খুবেই আহিব এতিয়া বলৰ একক বল এই ইয়াৰ পৰা আমি বলৰ এককটো জানিব পাৰোঁ এফ ইকুৱেল টু এম এ এই ৰাশিটা এম আৰু এ এম ৰাশিটোৰ এম মানে হৈছে ভৰৰ একক হৈছে কেজি আৰু ত্বৰণ এ মানে হৈছে ত্বৰণৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কাৰণ বলৰ একক হৈছে কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ বা এই এককটোক আমি নিউটন বুলিও কওঁ নিউটনৰ নামেৰে নামকৰণ কৰা হৈছে সেইকাৰণে নিউটন বুলি কোৱা হয় এতিয়া 1 নিউটন মানে কি এটা মই লিখি দিছোঁ 1 কিলোগ্ৰাম ভৰৰ ওপৰত ক্ৰিয়া কৰি বলৰ দিশত 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ সৃষ্টি কৰিব পৰা বলক 1 নিউটন বোলে মানে কোনটো বলক আমি 1 নিউটন বুলি ক'ম যিটো বলে 1 কিলোগ্ৰাম ভৰৰ ওপৰত ক্ৰিয়া কৰি পিনে 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ত্বৰণৰ সৃষ্টি কৰিব সেই বলটোক আমি নিউটন বুলি কওঁ